ৰঙিয়াৰ ডিমুত পাচলি ব্যৱসায়ৰে স্বাৱলম্বী উদ্যমী ব্যৱসায়ী প্ৰদীপ কুমাৰ। ৰঙিয়াৰ ডিমুত পাচলি ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস উদ্যমী ব্যৱসায়ী প্ৰদীপ কুমাৰৰ। 1991 চনতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী কৰ্মসংস্থাপন নিবিচাৰি ব্যৱসায়ৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লাভৰ সংগ্ৰামত নিয়োজিত হয়। ডিমু যুৱক চাৰিআলি শুনেশ্বৰ পথত স্থাপন কৰা পাচলি দোকানেৰে পত্নী জ্যোতি কুমাৰৰ সহযোগত ব্যৱসায়ৰ জৰিয়তে প্ৰতিষ্ঠা লাভৰ দিশত অগ্ৰসৰ হোৱা প্ৰদীপ কুমাৰক প্ৰয়োজন চৰকাৰী সা-সুবিধাৰ। চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কামনা প্ৰদীপ কুমাৰৰ। ইয়াৰ জৰিয়তে ব্যৱসায়ীসকলক উৎসাহী কৰি তোলাৰ বাবেও আহ্বান। 2021 পৰা আপোনাৰ দোকানখনৰ স্থান কি? ডিমু। ডিমুৰ কোন ঠাইত? ডিমু ৰঙিয়া সমষ্টিত ডিমুৰ। আপোনাৰ দোকানত কি বস্তু পোৱা যায়? মোৰ ইয়াততো চব্জি বুলি কওঁতে সাধাৰণতে বিলাহীৰ পৰাই গোটেইখিনি লাগতিয়াল বস্তুখিনি পোৱা যায় আৰু চব্জিত। বা চব্জিৰ আপোনালোকৰ বৰ্তমান কি দাম চলি আছে? বৰ্তমানতো দাম এতিয়া মাৰ্কেটত আপোনাৰ বহুতেই আছে। বিলাহীত আছে 80 টকা, বিন আছে 120 টকা, আপোনাৰ জলকীয়া আছে 100 টকা, ওলকবি আছে আপোনাৰ 50 টকা, বন্ধাকবি 60 টকা, এনেকুৱা আৰু প্ৰত্যেকৰে দামটো এতিয়া বৰ্তমান বহুত হৈ আছে। শাক পাচলিৰ দামটো বৃদ্ধি হোৱাৰ কাৰণটো আপুনি কি বুলি ভাবে? মোৰ মতে আপোনাৰ ধৰক শাক পাচলি মানে আমাৰ লোকেল শাক পাচলি বুলি কওঁতে আজিকালিতো নহয়েই, আপোনাৰ কোনো কৰিবৰ মনেই নকৰে। তাৰপিছত বাহিৰৰ পৰাই মালটো আহিব লাগেতো, সেইকাৰণে অলপ দামটো বৰ্তমান বহুত হাই হৈ আছে আৰু। আপোনাৰ পঢ়া শুনা? মই হাই ছেকেণ্ডেৰী পাছ। আপুনি বেংকৰ পৰা ঋণ লৈছে নেকি? নাই, লোৱা নাই। আপোনাৰ স্থানীয় বেংক কি? আমাৰ ইউকো বেংক আছে ডিমু দুবক, আৰু সোণাখাৰ আছে ষ্টেট বেংক। আপুনি ব্যৱসায়ৰ জৰিয়তে আপুনি চলিব পাৰিছেনে? মোটামুটি চলি আছোঁ আৰু মোটামুটি আৰু। আপুনি অসম চৰকাৰক কি ক'ব? চৰকাৰ মানে ধৰক আমাৰ লোকেল বা আমাৰ স্থানীয় মানুহে খেতি নকৰিলে চৰকাৰকতো দোষ এনেকৈ দিব নোৱাৰি। মেইন কথা হ'ল সেইটোৱেই। আৰু যদি খেতি বাতি প্ৰত্যেকে কৰে তেতিয়াহ'লে আৰু চৰকাৰৰ লগত আহি নপৰে। তথাপিও কৃষি বিভাগ বুলি কওঁতে আপোনাৰ ধৰক কৃষি বিভাগৰ মানুহ মোটামুটি দেখাই নাপাওঁ আৰু কৃষি বিভাগৰো হেমাহিৰ কাৰণেও বৰ্তমান এনেকুৱা হৈ আছে আৰু। আপোনাৰ সমষ্টি কি? মোৰ সমষ্টি ৰঙিয়া। আপুনি নিবনুৱা যুৱক যুৱতীসকলক কি ক'ব, যিহেতু আপুনি ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হৈছে বা পৰিয়ালটো চলাই আছে, আপুনি কি পৰামৰ্শ দিব? মোৰ ফাৰ্ষ্ট প্ৰিপাৰেশ্যন হ'ল মানুহখিনি ধৰক আমাৰ স্থানীয় মানুহখিনি যদি খেতি বাতিত আগ্ৰহ কৰে তেতিয়াহ'লে বস্তু কিছুমানৰ দাম কমি যায়। মোৰ কথা সেইটোৱেই। আৰু তাৰপিছত আৰু চবে প্ৰত্যেকে খেতিৰ অলপ ওপৰত মানে গুৰুত্ব দিলে বা চৰকাৰৰ সেইফালৰ পৰা সহযোগ কৰিলে বস্তুগিলাখনৰ দাম কমি যাব। সেই এটা কৰি স্বাৱলম্বী হ'ব পাৰে আৰু প্ৰত্যেকে। ভৱিষ্যতে আপুনি দোকানখন কিবা বাঢ়োৱাৰ কিবা চিন্তা কৰিছে নেকি? বৰ্তমান বাঢ়োৱাৰ কথাটো ভাবি আছোঁ, কিন্তু কথা হ'ল আৰ্থিকভাৱে সিমান এটা স্বাৱলম্বী হ'ব পৰা নাই আৰু। আপুনি PM কিষাণৰ অধীনত সাহায্য পাই আছে নেকি? হয়, পাই আছোঁ। এই ক্ষেত্ৰত আপুনি সাহায্য পাই আপুনি কি কি কাম কৰে? মই মানে খেতি ধৰক প্ৰথমতে ধান খেতিটো আছেই আৰু আমাৰ, আমি যেতিয়া গাঁৱৰে মানুহ হয়। তাৰপিছত আৰু এনেই অলপ কৰোঁ, কিন্তু কথা হ'ল আমাৰ ইয়াতো আকৌ উপদ্ৰৱটো বেছি না, বান্দৰ বা এনেকুৱা অন্য বস্তুৰ উপদ্ৰৱত খেতি বাতি বহুত অনিষ্ট হয়। সেইমতে উৎপাদনটো আমি নাপাওঁ আৰু। আপোনাৰ পঢ়া শুনা? হাই ছেকেণ্ডেৰী পাছ। ক'ৰ পৰা পাছ কৰিছে? মই কোনীয়া হাইস্কুলত। আপুনি পঢ়া শুনা বাদ দি আপুনি কিয় ব্যৱসায় কৰিব লাগে? ব্যৱসায় মানে ফাৰ্ষ্ট প্ৰিপাৰেশ্যন চৰকাৰৰ পৰা সেনেকুৱা বা চৰকাৰ চাকৰিয়াও নাপালোঁ, নাপাই সেনেকুৱাকৈ আৰু বিজনেছে কৰিলোঁ, আৰম্ভ কৰি দিলোঁ আৰু সেইমতে আৰু চলি আছোঁ আৰু। শেষত আপুনি কি ক'ব? শেষত মই প্ৰত্যেককে আৰু অলপ মানে কৃষি বা সেনেকুৱা হেৰিত যদি মনোযোগ দিয়ে তেতিয়াহ'লে আৰু মোটামুটি প্ৰত্যেকে লাভান্বিতও হ'ব আৰু প্ৰত্যেকে হয়তো সংস্থাপনো পাব। সেনেকুৱা তাৰপৰাই সেনেকুৱাকৈ বস্তু বাহিনীৰো দাম চাম কমি যাব আৰু। বাইহাটা চাৰিআলি প্ৰযুক্তি শৰ্মা ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।